নমস্কাৰ। আজি 15 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। ভাৰততে গ্ৰেপ্তাৰ হ'ব পাৰে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। শ্বেখ হাছিনাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় আদালতত ৰুজু ইটোৰ পিছত সিটো গোচৰ। আত্মগোপন কৰি থাকিও বিপদে লগ এৰা নাই শ্বেখ হাছিনাৰ। আওয়ামী লীগৰ দুজনকৈ প্ৰাক্তন মন্ত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে। শ্বেখ হাছিনাৰ মন্ত্ৰীসভাৰ মন্ত্ৰীসকল এতিয়া পলাতক হৈ আছে। ৰাজধানী খিলক্ষেতৰ নিকুঞ্জ আৱাসিক এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰিছে ডাক, দূৰসংযোগ আৰু তথ্য প্ৰযুক্তি বিভাগৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী জুনাইদ আহমেদ পালক আৰু লগতে জাতীয় সংঘচাৰৰ প্ৰাক্তন উপাধ্যক্ষ শামছুল হক টুকুক গ্ৰেপ্তাৰ কৰা হৈছে। নিশা ঢাকা মহানগৰ আৰক্ষীয়ে অৱগত কৰিছে এই কথা। আৰক্ষীৰ মতে গোপন তথ্য লুকুৱাই ৰখাৰ সময়তে খিলক্ষেতৰ নিকুঞ্জ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দুজনকৈ প্ৰাক্তন মন্ত্ৰীক। খিলক্ষেত থানা আৰক্ষীয়ে জনোৱা মতে তেওঁলোকক 15 আগষ্টত অৰ্থাৎ আজি প্ৰেৰণ কৰা হ'ব আদালতলৈ আৰু ৰিমাণ্ড বিচৰা হৈছে। আজি সম্পূৰ্ণ হৈছে প্ৰতাৰণাৰ 39টা বছৰ। বাংলাদেশী বিতাৰণৰ কথা কৈ বাংলাদেশী দুলন দাসক কৰা হৈছে স্বদেশী। বছৰতে সীমাবদ্ধ থাকিল প্ৰতিবাদকাৰী। টকা পালে হিমন্ত বিশ্ব শৰ্মাৰ মুখ বন্ধ হৈ যায়। এবাৰ কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক বিস্ফোৰক মন্তব্য কৰিছে। 7 আগষ্টত গুৱাহাটীৰ বানপানীৰ বাবে মুখ্যমন্ত্ৰীয়ে USTM আৰু DPSক জগৰীয়া কৰিছিল। কিন্তু 11 আগষ্টত DPSৰ স্বত্বাধিকাৰী ৰাম অৱতাৰ বুঢ়াকিয়াই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 11 লাখ টকাৰ চেক প্ৰদান কৰে। ঠিক সেই সময়ৰ পৰা মুখ্যমন্ত্ৰীয়ে DPSৰ নাম লোৱা বন্ধ কৰিলে। আনহাতে 2022 চনৰ 7 জুলাইত USTMৰ স্বত্বাধিকাৰীৰ পৰাও 2 লাখ টকা বানপানীৰ নামত চান্দা লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ফ্লাড জেহাদৰ আঁৰত চান্দা জেহাদৰ ধান্দা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কলকাতাৰ চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ বাবেই পশ্চিমবংগত বিৰোধীয়ে বাংলাদেশৰ দৰে পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে। এই মন্তব্য কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। কলকাতাত এজন চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। তাৰ পাছতেই মমতা বেনাৰ্জীৰ চৰকাৰৰ বিৰুদ্ধে বিজেপিয়ে সৰব হৈ পৰিছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছে যে পশ্চিমবংগত বিজেপিয়ে বিৰোধী শিবিৰে বাংলাদেশৰ দৰে পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে। মমতা বেনাৰ্জীক জগৰীয়া কৰিব বিচাৰি এক সাম্প্ৰদায়িক সংঘৰ্ষৰ বীজ ৰোপণ কৰিব বিচাৰিছে বিজেপিয়ে। পশ্চিমবংগত চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ অপৰাধত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে যদিও এবাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে বিজেপিয়ে সৰব হৈ বাংলাদেশৰ দৰে পৰিৱেশৰ সৃষ্টি কৰাৰ অভিযোগ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী। অলিম্পিকত ৰূপৰ পদক লাভৰ পৰা বঞ্চিত বিনেশ ফোগাট। ক্ৰীড়াৰ সৰ্বোচ্চ আদালতে খাৰিজ কৰিলে ফোগাটৰ আবেদন। ফাইনেল খেলৰ পৰা বঞ্চিত হৈছিল তাৰকা মল্লযোদ্ধা বিনেশ ফোগাট। কিন্তু আশা কৰা হৈছিল যে ৰূপৰ পদক লাভ কৰিব, কিন্তু সেই আশাটো যেন চেঁচা পানী পৰিল। অলিম্পিকত ৰূপৰ পদক লাভৰ পৰা বঞ্চিত হৈছে ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগাট। ৰাষ্ট্ৰপিতাক নাকচ বাংলাদেশৰ তত্ত্বাৱধায়ক চৰকাৰৰ। বাংলাদেশৰ ৰাষ্ট্ৰপিতা স্বৰূপ বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ হত্যাৰ দিনটোত এতিয়াৰে পৰা আৰু নাথাকিব ৰাষ্ট্ৰীয় বন্ধ। ইফালে ঢাকাত গ্ৰেপ্তাৰ কৰা হৈছে শ্বেখ হাছিনাৰ এগৰাকী উপদেষ্টাৰ লগতে আওয়ামী লীগৰ চৰকাৰৰ আইন মন্ত্ৰী। কাৰ ফলাফল? অসমত থাকি ভাৰতীয় হ'ল প্ৰথমজন বাংলাদেশী দুলন দাস। নাগৰিকত্ব সংশোধনী আইনৰ অধীনত প্ৰথমজন বাংলাদেশী নাগৰিকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। 1988 চনত বাংলাদেশৰ চিলেটৰ পৰা শিলচৰলৈ অহা দুলন দাস
অসমত নাগৰিকত্ব আইনৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হৈছে। মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা নাগৰিকত্ব সন্দৰ্ভত বাৰ্তা লাভ কৰিছে দুলন দাসে। অৱশেষত সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই কাৰ জৰিয়তে অসমত প্ৰথমজন বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰা হৈছে। কাটা তাঁৰ পাৰ হৈ বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰা শিলচৰ দাস কলনীৰ বাসিন্দা দুলন কুমাৰ দাসক আনুষ্ঠানিকভাৱে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে। নাগৰিকত্ব প্ৰদানৰ লগে লগে বাংলাদেশী দুলন দাস ভাৰতীয় নাগৰিক হৈ পৰিল। দুলন দাসৰ শিলচৰস্থিত অধিবক্তা ধৰ্মানন্দ দেৱে জনোৱা মতে 1988 চনত দুলন দাস নামৰ লোকজন ভাৰতত প্ৰৱেশ কৰিছিল। কা বলবৎ হোৱাৰ পাছত যোৱা 1 এপ্ৰিলত কা 2019 এপৰ জৰিয়তে শিলচৰৰ দুলন দাসে নাগৰিকত্বৰ বাবে আবেদন কৰিছিল। এই আবেদনৰ পাছত মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ইমেইল যোগে তেওঁক তেওঁৰ আবেদন গ্ৰহণ আৰু অনুমোদন কৰাৰ কথা জনায়। লগতে তেওঁক গুৱাহাটীৰ আমিনগাঁওস্থিত লোকপিয়ল সঞ্চালকালয়ৰ পৰা নাগৰিকত্বৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰিবলৈ কোৱা হৈছিল। ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰাৰ সময়ত দুলন দাসে বাংলাদেশৰ 1986 ভূমিৰ নথিপত্ৰ দাখিল কৰিছিল বুলি জনাই অধিবক্তা ধৰ্মানন্দ দেৱে। কাৰ জৰিয়তে নাগৰিকত্ব লাভ কৰা শিলচৰৰ লোকজন উত্তৰ পূবৰ প্ৰথম বুলিও জনাই অধিবক্তা ধৰ্মানন্দ দেৱে। তেওঁ কয়, দাসৰ পৰিয়ালৰ সদস্যৰ হাতত ভোটাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড আৰু ড্ৰাইভিং লাইচেন্স আদি নথিপত্ৰ আছে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বাবে আবেদন কৰিবলৈ 1971 চনৰ পূৰ্বৰ নথিপত্ৰৰ প্ৰয়োজন। তেওঁ 1988 চনত অসমত প্ৰৱেশ কৰাৰ ফলত বংশবৃক্ষ প্ৰতিষ্ঠা কৰাটো অসম্ভৱ হোৱাৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বাবে আবেদন নকৰিলে। অধিবক্তা দেৱে লগতে কয় যে কাৰ অধীনত নাগৰিকত্বৰ বাবে কম আবেদনৰ কাৰণসমূহ হৈছে নথিৰ অভাৱ আৰু সজাগতাৰ অভাৱ। ইয়াৰ আবেদন কৰিবলৈ আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ নথিৰ প্ৰয়োজন। কিন্তু এই নথিপত্ৰ নথকা তেওঁলোকে কাৰ জৰিয়তে নাগৰিকত্বৰ বাবে আবেদন কৰাত ব্যৰ্থ হৈছে। ধৰ্মানন্দ দেৱে জানিবলৈ দিয়া মতে তেওঁৰ পত্নীৰ লগতে তেওঁৰ দুজনকৈ সন্তান আছে আৰু তেওঁৱেই হৈছে উত্তৰ পূবৰ প্ৰথমজন ভাৰতীয় নাগৰিক যোনে বাংলাদেশৰ পৰা আহি প্ৰথম কাৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিছে অসমত। ভাৰতৰ সকলো নিমখ আৰু চেনিত ধৰা পৰিছে মাইক্ৰ'প্লাষ্টিকৰ উপস্থিতি। মাইক্ৰ'প্লাষ্টিকবোৰৰ আকাৰ 0.1 মিলিমিটাৰৰ পৰা 5 মিলিমিটাৰ। পৰিৱেশ গৱেষণা সংস্থা টক্সিক্স লিংকৰ এক অধ্যয়নত প্ৰকাশ পাইছে এই ভয়ানক তথ্য।